এটা লং মুখত লৈ ল'ব। শত্ৰুৱে হাত জোৰ কৰি ক্ষমা বিচাৰিব। যদি আপোনাৰ শত্ৰুৱে আপোনাৰ দুশ্মনে সীমা চেৰাই আপোনাক অশান্তি কৰি আছে, কষ্ট দি আছে, আপোনাৰ পিছত বেয়াকৈ লাগি আছে, তেন্তে এটা লং মুখত লৈ বহুত সৰু উপায়টো কৰক। তেতিয়া দেখিব যে আপোনাৰ যি শত্ৰু আছে সিহঁতে হাত জোৰ কৰি ক্ষমা বিচাৰিব আৰু কেতিয়াও আপোনাক দুখ কষ্ট দিব নোৱাৰিব। গতিকে চাওক, আজিৰ যি সময় হয় এয়া কলিযুগৰ সময় হয়। যিদৰে কলিযুগ বাঢ়ি গৈ আছে ঠিক সেইদৰে শত্ৰুৰ সংখ্যাও বাঢ়ি গৈ থাকে। যদি কোনো এজন ব্যক্তিয়ে তেওঁৰ জীৱনত আগুৱাই যায়, ভাল বেপাৰ বাণিজ্য কৰি থাকে, তেওঁৰ ওচৰলৈ অলপ পইচা আহিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁৰ শত্ৰু বাঢ়িবলৈ ধৰে। কাৰণ বহু লোক এনেকুৱা আছে, আনৰ সফলতাত, আনৰ টকা পইচাৰ ওপৰত, আনৰ বেপাৰৰ ওপৰত জ্বলে। ঈৰ্ষাৰ ভাৱ কেতিয়াবা সিহঁতৰ মনত ইমানেই জাগি উঠে যে সিহঁতে শত্ৰুতা কৰিবলৈ আৰম্ভ কৰি দিয়ে। এনেকুৱা ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে যে এজন ব্যক্তি সম্পূৰ্ণৰূপে বৰবাদ হৈ যায়। তেওঁৰ ধন টকা পইচা তেওঁৰ হাতৰ পৰা নোহোৱা হ'বলৈ ধৰে। তেওঁৰ ঘৰখনলৈ বেমাৰ আহিবলৈ ধৰে, যাৰ কাৰণে তেওঁৰ ঘৰখনত টকা পইচা বৰবাদ হ'বলৈ ধৰে। বা এনেকুৱা ক্ৰিয়া কৰাই দিয়ে যে তেওঁৰ যি বিজনেছ হয়, তেওঁৰ যি বেপাৰ হয়, তেওঁৰ যি চাকৰি হয়, তাত বহু ধৰণৰ লছ হৈ যাবলৈ ধৰে। শত্ৰু লাগিলে যেনেকুৱাই নহওক কিয়, লাগিলে ভয়ংকৰেই নহওক কিয়, লাগিলে গুপ্ত শত্ৰুৱেই নহওক কিয়, লাগিলে সন্মুখৰ পৰা কোনোবাই আপোনাক কষ্ট দি নাথাকক কিয়, সকলো ধৰণৰ শত্ৰুৱে এজন ব্যক্তিৰ জীৱনৰ বাবে ভয়ংকৰ হয়। সেইকাৰণে এই শত্ৰুবোৰৰ পৰা বাচি থকাটো আৱশ্যক হয়। কিয়নো যদি আপুনি ইহঁতৰ পৰা বাচি নাথাকে বা কোনো উপায় নকৰে, তেন্তে আপোনাৰ জীৱনৰ যি কষ্ট হয়, দুখ হয় বা যি সমস্যা হয়, লাগিলে সেইবোৰ ধনৰ সমস্যাই নহওক কিয়, ঋণৰ সমস্যাই নহওক কিয় বা স্বাস্থ্যৰ সমস্যাই নহওক কিয়, সেইবোৰ বাঢ়িয়ে গৈ থাকে। আৰু এতিয়া কলিযুগ হয়, কলিযুগত যি শত্ৰু থাকে সিহঁতে যিকোনো ধৰণৰ ক্ৰিয়া কৰি দিয়ে। সিহঁতে এবাৰো নাভাবে যে সন্মুখত থকাজনৰ কিমান লোকচান হ'ব পাৰে বা তেওঁলোকৰ কিমান হানি হ'ব বা তেওঁলোকে কিমান কষ্ট সহ্য কৰিবলগীয়া হয়। সিহঁতৰ যি কৰিব মন যায় তাকেই কৰি থাকে। যদি আপুনি এই উপায়বোৰ কৰে, তেন্তে আপুনি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব পাৰিব। আৰু আপোনাৰ যি শত্ৰু আছে, আপোনাৰ যি বিৰোধী আছে, যোনে আপোনাৰ লগত দুশ্মনী কৰি আছে, সিহঁত সম্পূৰ্ণৰূপে পৰাস্ত হৈ পৰিব। উপায় কেৱল মাত্ৰ এটা লঙৰ। লং আপোনাৰ মুখত লৈ কেৱল মাত্ৰ এটা সৰু উপায় কৰিব লাগে। তেতিয়া জানিব যে যি আপোনাৰ শত্ৰু হয়, যি আপোনাৰ দুশ্মন হয়, সিহঁতৰ সকলো অকাত সন্মুখলৈ আহিব যেতিয়া আপুনি এই উপায়টো কৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপুনি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি ভগৱান শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, এই উপায়টো পুৰুষ বা মহিলা সকলোৱে কৰিব পাৰিব। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল, এই উপায়টো কৰাৰ পিছত সকলো শত্ৰু পৰাস্ত হৈ পৰিব। লাগিলে সেয়া গুপ্ত শত্ৰুৱেই হওক বা কোনোবাই আপোনাক সন্মুখৰ পৰা কষ্ট দি নাথাকক কিয়, সন্মুখৰ পৰা আপোনাক সৰু দেখুৱাই আছে বা য'ত আপুনি বেপাৰ কৰি আছে বা কোনো জব কৰি আছে, সেই ঠাইত কোনোবা আপোনাৰ পিছত পৰি আছে। সিহঁতে চেষ্টা কৰে যে আপোনাক কিদৰে তলত ৰাখিব পৰা যাব। কিয়নো কেতিয়াবা কোনো এজন ব্যক্তিয়ে যেতিয়া পদ উন্নতি কৰে, তেওঁলোকৰ প্ৰমোচন হয়, তেতিয়াও শত্ৰু বাঢ়িবলৈ ধৰে। বা যিসকলে এটা ভাল জব কৰি থাকে, তেওঁলোকৰো শত্ৰু বাঢ়িবলৈ ধৰে। যিসকলে নিজাকৈ কিবা এটা বেপাৰ কৰি আছে, যিসকলে নিজৰ জীৱনটো ভালদৰে উপভোগ কৰি আছে, পৰিশ্ৰম কৰি টকা পইচা ইনকম কৰি আছে, তেওঁলোকৰো শত্ৰু বাঢ়িবলৈ ধৰে। আৰু এই শত্ৰু যিকোনো ঠাইতেই থাকিব পাৰে। যি ঠাইত আপুনি বেপাৰ কৰি আছে, জব কৰি আছে, বিজনেছ কৰি আছে, সেই ঠাইতো থাকিব পাৰে। ঘৰৰ আশে পাশে থকা লোকসকলো আপোনাৰ শত্ৰু হ'ব পাৰে। আৰু বহুতবাৰ যি গুপ্ত শত্ৰু থাকে, সিহঁতে আপোনাৰ ওচৰলৈ বন্ধুৰ ৰূপত আহি যিকোনো ধৰণৰ ক্ৰিয়া কৰি দিয়ে।
আপোনাৰ লগত বেয়া হওক এনেদৰে সিহঁতে ভাবিবলৈ ধৰে। এনেকুৱা যাদু টনা কৰাই, ব্লেক মেজিক কৰাই যে আপুনি ভাবিবই নোৱাৰিব। এতিয়া চাওক, আপুনি নে আপোনাৰ শত্ৰুৰ লগত যুঁজিব লাগে নে সিহঁতক কিবা কৰিব লাগে। কেৱল মাত্ৰ আপুনি উপায় কৰক। শত্ৰুৰ সন্মুখলৈকো আপুনি যোৱাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ জানক যে এটা লঙৰ উপায় কৰি আপোনাৰ শত্ৰুক পৰাস্ত কৰিব পাৰিব আৰু সিহঁতে কৰি থোৱা সকলো ক্ৰিয়াকৰ্ম দূৰ হৈ পৰিব। যিমান ডাঙৰেই ব্লেক মেজিক, যাদু টৌনা, যিকোনো ধৰণৰ ক্ৰিয়াকৰ্ম যেনে তান্ত্ৰিক ক্ৰিয়া, বন্ধন, বাৰৰ ক্ৰিয়া, এই সকলোবোৰ নষ্ট হৈ পৰিব এই উপায়টো কৰাৰ পিছত। মানে শত্ৰুৰ সকলো বুদ্ধি সমাপ্ত হৈ পৰিব, সকলো শক্তি নাইকিয়া হৈ পৰিব। উপায়টো কি? তেন্তে আহক জানো ইয়াৰ বিষয়ে। এই উপায়টো ভগৱান কাল ভৈৰৱৰ লগত জড়িত হয়। ভগৱান কাল ভৈৰৱ হৈছে ভগৱান শিৱৰে এক ৰুদ্ৰ স্বৰূপ আৰু তেওঁৰ শক্তিৰ সন্মুখত যিমান ডাঙৰ শত্ৰুৱেই নহওক কিয় সিহঁতে টিকি থাকিব নোৱাৰে। গতিকে চাওক, উপায়টো আপুনি যিকোনো সময়তে কৰিব পাৰিব, গোটেই দিনটোৰ ভিতৰত যিকোনো সময়তে। চেষ্টা কৰিব যে দিনতেই আপুনি এই উপায়টো কৰিবলৈ। বেছি ৰাতি আপুনি এই উপায়টো নকৰিব। আপুনি এটা তচবজীয়া ফুল থকা লং লৈ ল'ব। লংটো যাতে ভঙা চিঙা নহয় তাৰ ওপৰত ধ্যান ৰাখিব। এটা তচবজীয়া লং লৈ ল'ব আৰু লগতে এখন কাগজ ল'ব নাইবা কোনো ধৰণৰ এটা পাত্ৰ লৈ ল'ব। এতিয়া আপুনি কি কৰিব লাগিব? একান্ত মনেৰে নিজান ঠাইত বহি আপুনি এই উপায়টো কৰিব লাগিব। আপোনাৰ ঘৰৰ কোনো এনেকুৱা ঠাইত বহি লওক যাতে এই উপায়টো কৰাৰ সময়ত কোনেও আপোনাক ডিষ্টাৰ্ব কৰিব নোৱাৰে, কোনেও আপোনাক মাত লগাব নোৱাৰে, য'ত একদম শান্তি হয়, য'ত আপোনাক কোনেও অশান্তি কৰিব নোৱাৰে। ঘৰৰ কোনো সদস্যই আপোনাক অশান্তি কৰিব নোৱাৰে। ঠিক তেনেকুৱা ঠাইত বহি লওক। এটা ফুল থকা লং আৰু এখন কাগজ লৈ বহি লওক। এতিয়া আপুনি কি কৰিব লাগিব? এটা লং আপুনি লৈছে। এতিয়া আপুনি কৰিব লাগিব সেই লংটো সেই কাগজখনৰ ওপৰত থৈ দিয়ক বা আপুনি যি পাত্ৰটো লৈছিল তাৰ ভিতৰত থৈ দিয়ক। তাৰপিছত আপুনি 108 বাৰ এটা মন্ত্ৰ জপ কৰিব লাগিব। মন্ত্ৰটো কি? ওম শ্ৰী কাল ভৈৰৱায় নমঃ। ওম শ্ৰী কাল ভৈৰৱায় নমঃ। লংটো আপোনাৰ সন্মুখত ৰাখি লৈ এই মন্ত্ৰটো জপ কৰিব লাগিব। লাগিলে পাত্ৰটোতেই লংটো ৰাখক বা কাগজৰ ওপৰতেই লংটো ৰাখক, কিন্তু ৰাখিব লাগিব আপোনাৰ সন্মুখত। তলত মাটিতেই নাৰাখক কিয়, কিন্তু আপোনাৰ সন্মুখত থ'ব লাগিব। ওম শ্ৰী কাল ভৈৰৱায় নমঃ। এই মন্ত্ৰটো সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে 108 বাৰ আপুনি জপ কৰিব লাগিব। যদি আপুনি ভাবিছে যে 108 বাৰ জপ কৰিবলৈ আপোনাৰ বহুত বেছি অসুবিধা হৈছে বা সমস্যা হয়, তেন্তে আপুনি এনেকুৱাও কৰিব পাৰিব। 108টা চাউল লৈ লওক। তাৰপিছত সেই চাউল এটা এটাকৈ উঠাওক আৰু জপ কৰক ওম শ্ৰী কাল ভৈৰৱায় নমঃ আৰু আঁতৰাই থওক আৰু দ্বিতীয়বাৰ জপ কৰক ওম শ্ৰী কাল ভৈৰৱায় নমঃ, আকৌ আঁতৰাই থওক। এইদৰে 108 বাৰ জপ কৰক 108টা চাউল লৈ। 108টা চাউল বেছি নহয়। আপুনি ভাবিব পাৰে যে 108টা চাউল বহুত বেছি হয়, কিন্তু বেছি নহয়, অলপ হয়। এইদৰে আপুনি মন্ত্ৰটো জপ কৰিব লাগিব সম্পূৰ্ণ 108 বাৰ। ওম শ্ৰী কাল ভৈৰৱায় নমঃ। তাৰপিছত সেই লংটো আপুনি আপোনাৰ মুখত লৈ ল'ব, কিয়নো সেই লংটো এতিয়া সাধাৰণ লং নহয়, অভিমন্ত্ৰিত হৈ পৰিছে। শ্ৰী কাল ভৈৰৱৰ আশীৰ্বাদ ইয়াত আহি পৰিছে। অভিমন্ত্ৰিত লং হয় এইটো। আপোনাৰ মুখৰ ভিতৰত এই লংটো সুমুৱাই ল'ব আৰু মুখখন সম্পূৰ্ণৰূপে বন্ধ কৰি ল'ব। এতিয়া আপুনি কি কৰিব লাগিব? এজোপা কাঁইট থকা গছ বিচাৰি লওক। যিকোনো ধৰণৰ কাঁইট থকা গছ যদি আপোনাৰ ঘৰৰ ওচৰত আছে, যেনে গোলাপ গছ, নেমু হওক, যিকোনো ধৰণৰ গছ য'ত কাঁইট থাকে, মানে কাঁইট যি গছত থাকে, তেনেকুৱা গছ হ'ব লাগিব আৰু মুখখন বন্ধ কৰিয়ে যাব লাগিব আৰু এই লংটো সেই গছজোপাৰ ওচৰত পেলাই দিব লাগিব। আপোনাৰ মুখৰ পৰা উলিয়াই পেলাই দিব লাগিব আৰু তাৰপিছত তাৰ পৰা গুচি আহিব লাগিব। আপুনি আপোনাৰ ঘৰলৈ গুচি আহিব, পিছলৈ ঘূৰি নাচাব। ঘৰলৈ আহি আপুনি ভালদৰে হাত ভৰি ধুই ল'ব। তাৰপিছত আপুনি দৈনন্দিন যি কাম কৰি থাকে সেই কামবোৰ কৰি থাকক।
মহিলা বা পুৰুষ সকলোৱে সেই উপায়টো কৰিব পাৰিব। 2 বা 3 বাৰ আপুনি এই উপায়টো কৰিলেই হ'ব। তেতিয়া জানিব পাৰিব যে জীৱনৰ বাবে আপোনাৰ শত্ৰু বা দুশ্মন, আপোনাৰ বিৰোধীবোৰৰ পৰা আপুনি মুক্তি পাব। গতিকে বহুত সাধাৰণ আৰু চিম্পুল উপায় হয়, কিন্তু এই উপায় শ্ৰী কাল ভৈৰৱৰ উপায় হয়। আৰু জানি লওক যে কাল ভৈৰৱ যাৰ লগত থাকে তেওঁলোকৰ কেতিয়াও অহিত হ'বলৈ নিদিয়ে। যিকোনো ধৰণৰ ক্ৰিয়া যদি আপোনাৰ ওপৰত আছে, বেপাৰত আছে, সেইবোৰো দূৰ হ'ব এই উপায়টো কৰাৰ পিছত। তেন্তে কৰক এই উপায়টো, যিকোনো দিনাখনেই কৰিব পাৰিব। তাৰোপৰি শনিবাৰ আৰু মঙ্গলবাৰৰ দিনটো বহুত উত্তম হয় এই উপায়টো কৰাৰ বাবে। সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে এই উপায়টো কৰক আৰু আপোনাৰ জীৱনৰ পৰা আপোনাৰ শত্ৰু আৰু আপোনাৰ দুশ্মনক দূৰ কৰি এক সুখময় জীৱন উপভোগ কৰক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।